Hello everyone, আকৌ এটা নতুন ভিডিও লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। ইতিমধ্যে সমত পৰ্টেলত ইউজি এডমিশনৰ যোনটো কলেজ সিলেকশন আছিলে, যোনটো তোমালোকক কোর্স সিলেকশন আছিলে, লগতে যোনটো তোমালোকক প্ৰগ্ৰাম সিলেকশন আছিলে ইতিমধ্যে ওপেন হৈ গল। জুনকল ছাত্ৰ-ছাত্ৰী তোমালোকে ভাবি আছে যে আমি কেনেকৈ কলেজ সিলেকশন কৰিম, লগতে আমি ম্যাক্সিমাম কেইটা কলেজত আবেদন কৰিব পাৰিম, বিএ বিএচচিৰ কাৰণে আমি কোন কেইটা সাবজেক্ট সিলেক্ট কৰিম, যেহেতু এতিয়া মাইনৰ মেজৰ আছে, বহুতে হয়তো বুজি নাপাব। সো তোমালোকে এই ফৰ্মটো কোনো ধৰণৰ ভুল নোৱাকৈ যদি তোমালোকে ফৰ্ম ফিলআপ কৰিব বিচাৰা তেনেহলে এই ভিডিওটো সম্পূৰ্ণকৈ চাবা। লগতে আজিৰ এই ভিডিও তোমালোকক একেবাৰে লাইভ প্ৰসেস দেখুৱাম কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে। ৰেজিষ্ট্ৰেচনৰ ভিডিও তোমালোকক কি কি ডকুমেন্টছ লাগিব, যদি তোমালোকক স্কুলৰ ফালৰ পৰা এতিয়াও ট্ৰান্সফাৰ সাৰ্টিফিকেট হোৱা নাই তেনেহলে তোমালোকক এডমিশন হ'ব নে নাই, লগতে ইনকাম সাৰ্টিফিকেটৰ অবিহনে যদি তোমালোকে ৰেশন কাৰ্ড আপলোড কৰা তেনেহলে তোমালোকক এডমিশনটো ফ্ৰী ওয়েবাৰত পৰিবনে নাই, এনেকুৱা সকলো ধৰণৰ প্ৰশ্ন তোমালোকে আজিৰ এই ভিডিও তোমালোকে পাই যাবা। সো বলক ভিডিওটো আৰম্ভ কৰো। তাৰে আগত এটা ৰিকুৱেষ্ট, যদি তোমালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যাবা। সো ডেসক্ৰিপচনত ধুনীয়াকৈ মই লিংক দি থৈছো সমৰ্থ পৰ্টেলত। সো তাতে ক্লিক কৰিবা, তাতে ক্লিক কৰিলে যোনসকলে নিউ ৰেজিষ্ট্ৰেচন কৰা নাই, যেহেতু তোমালোকক এই যোনটো সমৰ্থ পৰ্টেল আছিলে 11 তাৰিখৰ পৰা কিন্তু অলৰেডি ওপেন হৈ গৈছিলে। সো এক মাহ আগতে কিন্তু তেওঁলোকে ওপেন কৰি দিছিলে যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে জাস্ট প্ৰফাইলটো ৰেজিষ্ট্ৰেচন কৰি থৈ দিয়ক। আৰু আজিৰ ডেটৰ পৰা অৰ্থাৎ কি কয় যোৱাকালি ৰাতি 10টাৰ পৰা তেওঁলোকে কি কৰিব পাৰিছে, কলেজ সিলেকশন লগতে কোর্স সিলেকশন তেওঁলোকে প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিছিলে। যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছিলা তোমালোকে বাৰু ইমেইল আইডি বা ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কেনে ইয়াতে লগইন কৰিবা। আৰু যোনসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰা নাই, সো তোমালোকে এই যোনটো নিউ ৰেজিষ্ট্ৰেচন তোমালোকে ইয়াতে চাব পাৰিছা। সো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে কিছুমান তথ্য ইয়াতে দিবা, দি কেনে তোমালোকে নিউ ৰেজিষ্ট্ৰেচন কৰি ল'বা। সো যেহেতু মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছো, সো ইয়াতে মই কি কৰিম, এতিয়া লগইন কৰিম। সো লগইন কৰাৰ ক্ষেত্ৰত তোমালোকক কি হ'ব, ক্যাপচাৰ যেনেকুৱা শো হৈ আছে তেনেকুৱা দিবলৈ চেষ্টা কৰিবা। মই যেহেতু স্মাৰ্টফোনত দেখুৱাইছো, আজিকালি কিন্তু সকলোৰে হাতত স্মাৰ্টফোন আছে, সো ভাবিলে মই মোবাইল ফোনৰ জৰিয়তে তোমালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ। সো এইখিনি দিয়াৰ পিছত তোমালোকে কি কৰিবা, লগইনত ক্লিক কৰিবা। যেতিয়াই লগইনত ক্লিক কৰিবা তোমালোকৰ প্ৰফাইলটো কি হ'ব, লগইন হৈ যাব। সো প্ৰফাইলটো যদি তোমালোকক ইনকমপ্লিট হয়, ধুনীয়াকৈ ইয়াতে ইনকমপ্লিট বুলি পেন্ডিং বুলি দেখুৱাব। সো তোমালোকে কমপ্লিট কৰিবা। সো প্ৰফাইলটো কমপ্লিট কৰাৰ কাৰণে তোমালোকক কি কি ডকুমেন্টছ লাগিব বা কি কি লাগিব তথ্য লাগিব, প্ৰথমে তোমাৰ নিজৰ নামটো দিবা। নামটো দিয়াৰ পিছত এনেকুৱা সম্পূৰ্ণ তথ্য দিবা। দিয়াৰ পিছত তোমালোকক সিগনেচাৰ আৰু ফটো দিব লাগিব। সিগনেচাৰ ফটো দিবা, তাৰ পিছত ইডব্লিউএছ ক্যাটাগৰী যদি আছে ইডব্লিউএছ দিবা। আইডি প্ৰুফ হিচাপত তোমালোকক আধাৰ কাৰ্ড পান কাৰ্ড দিব পাৰিবা। বাকি আপলোড ডমিসাইল সাৰ্টিফিকেট, যদি ডমিসাইল সাৰ্টিফিকেট এতিয়ালৈকে নাই তোমালোকে পিআৰসি দিবা। যদি পিআৰসি নাই তেনেহলে কি কৰিবা, যিকোনো আইডি কাৰ্ড এটা তাতে কি কয় আপলোড কৰি দিবা। আপলোড কৰাৰ পিছত ৰেশন কাৰ্ড আছে ইয়াতে, সো ৰেশন কাৰ্ডৰ পৰিৱৰ্তে তোমালোকে ইনকাম দিব পাৰিবা, আৰু ইনকামৰ পৰিৱৰ্তে তোমালোকে ৰেশন কাৰ্ড দিব পাৰিবা। যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ হেৰি নালাগে, ইনকাম সাৰ্টিফিকেট নালাগে, যাৰ মানে ৰেশন কাৰ্ড আছে তেওঁলোকৰ সকলোৰ মানে কি হ'ব, এডমিশন ফ্ৰী হ'ব। সো ৰেশন কাৰ্ড থাকিলে তোমালোকে ইনকাম সাৰ্টিফিকেট দিয়াটো কোনো ধৰণৰ প্ৰয়োজন নাই। সো ইয়াতে চাবা মোৰ প্ৰফাইলটো অলৰেডি মই কি কৰিলো, কমপ্লিট কৰিলো। প্ৰফাইলটো মোৰ কমপ্লিট আছে, সো তোমালোকে এনেকৈ কমপ্লিট কৰিবা। এতিয়া মেইন কথাটো হ'ল, যেহেতু তোমালোকে কলেজ এপ্লাই কৰিবা, সো মই অলৰেডি কিন্তু 3টা কলেজ এপ্লাই কৰিছো, ইয়াতে আছে 2টা অলৰেডি মই সাকসেসফুল কৰিছো, কিন্তু এটা কি আছে, ইন প্ৰগ্ৰেছত আছে। তোমালোকে যেহেতু নতুনকৈ এপ্লাই কৰিবা, সো নতুনকৈ এপ্লাই কৰাৰ কাৰণে তোমালোকে ইয়াতে ধুনীয়াকৈ লিখা আছে এপ্লাই ইন কলেজ এণ্ড ইউনিভাৰ্চিটি। এই এপ্লাই ইন কলেজ এণ্ড ইউনিভাৰ্চিটিত ক্লিক কৰিবা। ইউনিভাৰ্চিটিত ক্লিক কৰাৰ পিছত তোমালোকে প্ৰথমটোত আছে এডমিশন মোড। এডমিশন মোডত তোমালোকে নন সিউটি যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে এইচএছ মাৰ্কশ্বিট দি কেনে তোমালোকে ইউজিৰ কাৰণে এডমিশন কৰিবা তেওঁলোকক হ'ল নন সিউটি, আৰু যোনসকলে নাকি সিউটি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দি কেনে তেওঁলোকে কৰিব, সেইবাৰ কি আছিলে এপ্লিকেশন মোড টু সিউটি বুলি লিখা থাকিব। সো যেহেতু আমি হাই সেকেন্ডাৰী মাৰ্কশ্বিট দি কেনে আমি এডমিশন কৰিম, সো ইয়াতে কি কৰিম, আমি নন সিউটি ক্লিক কৰিম। নন সিউটি ক্লিক কৰাৰ পিছত তোমালোকে যোনটো কলেজত এপ্লাই কৰিবা সেই কলেজটো এতিয়া অটোনমাস কলেজ নেকি বা কোনো ধৰণৰ ইউনিভাৰ্চিটি নেকি বা কোনটো ইউনিভাৰ্চিটিৰ আন্ডাৰত আছে। ফৰ এক্সাম্পল মই এতিয়া বৰ্তদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত মই কি কৰিম, সেই যোনটো কলেজত আবেদন কৰিম সেই কলেজটো আছে কি আছে, বৰ্তদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰত আছে। মই এতিয়া ইউনিভাৰ্চিটিত সিলেক্ট কৰিলো। সিলেক্ট কৰাৰ পিছত তাৰপিছত আবে কলেজ ডিপাৰ্টমেণ্ট, তাৰপিছত ইউনিভাৰ্চিটি কেম্পাছ। সো ইয়াৰ পৰা তোমালোকে কলেজটো সিলেক্ট কৰিবা। যোনটো কলেজ হয় তোমালোকে ইয়াৰ পৰা কি কৰিব লাগিব, ধুনীয়াকৈ কি কৰিবা, সিলেক্ট কৰি দিবা। মই সিলেক্ট কৰিলো। তাৰপিছত প্ৰগ্ৰাম লেভেল, সো প্ৰগ্ৰামটো কি হয়, বেচেলাৰ অফ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম, যেহেতু ইউজি প্ৰগ্ৰাম হয়, সো ইউজি প্ৰগ্ৰামটো মই ইয়াতে সিলেক্ট কৰিম। তাৰপিছত স্কিম টাইপ,
এই স্কিম টাইপত তোমালোকে হয়তো হওঁতে কনফিউজন আছিলে 1 নম্বৰটো সিলেক্ট কৰিম নে 2 নম্বৰটো মানে 1 নম্বৰত এনএপি ষ্ট্ৰীম তাৰপিছত 2 নম্বৰটো এনএপি ডিসিপ্লিন স্পেসিফিক সো প্ৰথম যোনটো আছে এনএপি ষ্ট্ৰীম এই এনএপি ষ্ট্ৰীমত তোমালোকে কি কৰিবা যেহেতু নেশনাল এডুকেশ্যন পলিসি যোনটো নতুন পলিসি আছিল সেই পলিসি মতে আমি কি কৰিম অধ্যয়ন কৰিম তাৰপিছত প্ৰগ্ৰামত ক্লিক কৰিবা প্ৰগ্ৰামত ক্লিক কৰাৰ পিছত সেই কলেজত তোমালোকৰ কি ডিপাৰ্টমেন্ট আছে ব্যাচেলাৰ অফ আৰ্টস ব্যাচেলাৰ অফ কমাৰ্চ তাৰপিছত ব্যাচেলাৰ অফ সায়েন্স সো যোনসকলে যোনটো ডিপাৰ্টমেন্টৰ বা যোনটো ফিল্ডৰ পৰা আইছা কোনোবাই আৰ্টছৰ পৰা আইছা কোনোবাই কমাৰ্চৰ পৰা আইছা কোনোবাই কি কয় সায়েন্সৰ পৰা আইছা যোনটো ল'ব বিচাৰা যদি আৰ্টছ ল'ব বিচাৰা যদি সায়েন্স ল'ব বিচাৰা মই কি কৰিম সায়েন্সত ক্লিক কৰিম সো সায়েন্সত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব টিক মাৰ্কটো দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব এই প্ৰসিডত ক্লিক কৰিব লাগিব যেতিয়া তোমালোকে প্ৰসিডত ক্লিক কৰা এতিয়া তোমালোকৰ মেইন কামটো আহিছিলে 1 মেজৰ 1 মাইনৰ বহুতে এই কথাটো বুজি নাপায় মেজৰ কি হয় মাইনৰ কি হয় যেহেতু তোমালোকে ইউজিৰ প্ৰগ্ৰামত এতিয়া আবেদন কৰিব গৈছা সো যেহেতু তোমালোকক এটা সাবজেক্ট কি কৰিব লাগিব মেজৰ বুলি ধৰা হ'ব আৰু এটা কি হ'ব মাইনৰ বুলি ধৰা হ'ব সো প্ৰথম যোনটো গ্ৰুপ হয় ইয়াতে সিলেক্ট কৰিবা ডিসিপ্লিন গ্ৰুপত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত সাবজেক্ট ইয়াৰ পৰা কি কৰিব লাগিব সাবজেক্টত তোমালোকে ক্লিক কৰিব লাগিব ডিসিপ্লিন ইয়াতে প্ৰথম মেজৰত ক্লিক কৰিবা মেজৰত ক্লিক কৰাৰ পিছত ডিসিপ্লিন ক্লিক কৰিবা তাৰ পিছত সাবজেক্টত ক্লিক কৰিবা এতিয়া যোনটো সাবজেক্ট তোমালোকে মেজৰ ল'ব বিচৰা ইয়াৰ পৰা তোমালোকক ভোটানি আছে ফিজিক্স আছে কেমিষ্ট্ৰি আছে ম্যাথমেটিক্স জুলজি মই কি কৰিম ইয়াতে জুলজিত ক্লিক কৰিম যেহেতু মই জুলজিটো কি দিম মেজৰ দিম এটা মাইনৰ সাবজেক্টটো কি কৰিব লাগিব ডিসিপ্লিন গ্ৰুপ এন্ড মাইনৰ সাবজেক্টটো ইয়াৰ পৰা কোনটো মাইনৰ আমি দিব বিচাৰো মই ইয়াতে মাইনৰটো দিম আমি কেমিষ্ট্ৰি দিলো কেমিষ্ট্ৰি দিয়াৰ পিছত মই কি কৰিম প্ৰসিডত ক্লিক কৰিম সো যেতিয়া মই প্ৰসিডত ক্লিক কৰো ইয়াতে আছে যে ষ্টেটাস নো সাবমিটেড দুনিয়াকে হয়তো তোমালোকে চাব পাৰিছা ইয়াতে দুনিয়াকে প্ৰগ্ৰাম সিলেক্ট আছে প্ৰগ্ৰামটো মই কি কৰিছো ব্যাচেলাৰ অফ সায়েন্স তাৰ পিছত কলেজটো হল বৰনগৰ কলেজ তাৰ পিছত আমি কি কৰিছো কোনটো ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে বট্টদেৱ ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে লগতে আমি এডমিশন স্কিমটো কি আছে 1 মেজৰ 1 মাইনৰ আৰু আমি সাবজেক্ট 1 ত জুলজি আছে আৰু সাবজেক্ট 2 ত কি দিছো কেমিষ্ট্ৰি দিছো আৰু ষ্টেটাসত নট সাবমিটেড মই কি কৰিম নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকক এইখিনি ডিটেইলছ যে আছে এইখিনি ডিটেইলছ তোমালোকক কি কৈছে কনফাৰ্ম কৰিব দিছে সো কি কৰিবা নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পিছত এইখিনি ডিটেইলছ তোমালোকক যদি নতুনকে কৰা সো তোমালোকে কি কৰিব লাগিব ইয়াৰ পৰা তোমালোকে কি কৰিবা তোমালোকে মেট্ৰিক পাছটো কোন চনত কৰিছে ইয়াতে দিবা তাৰ পিছত কিমান পাৰ্সেন্ট পাইছে এইটো দিবা তাৰ পিছত কি ডিভিজন পাইছে এইটো দিবা তাৰ পিছত কোনটো স্কুলত আছিল এইটো দিবা আৰু বৰ্ডটো কি হয় যেহেতু আমি মেট্ৰিক পৰীক্ষাটো কি হয় সেৱাৰ ফালৰ পৰা হয় ইয়াতে সেকেন্ডাৰী অফ এডুকেশ্যন বৰ্ড অফ আসাম এইটো দিবা লগতে তোমালোকৰ ক্লাছ 10 ৰ কম্বাইনেশন সাৰ্টিফিকেট কি কয় সাবজেক্ট কি আছিল এছামিজ ইংলিশ ম্যাথমেটিক্স এইখিনি আছিল এইখিনি সকলো সাবজেক্ট দিবা দিয়াৰ পিছত এতিয়া আহিল যে কোৱালিফিকেশন ডিটেইলছ 12 অৰ ইকুইভ্যালেন্ট এইখিনি তোমালোকে কি কৰিবা প্ৰথমত পাস বুলি দিব লাগিব তাৰ পিছত কোনটো ইয়াৰত তোমালোকে পাস কৰিছা বহুতে হয়তো ক'ব পাৰে যে আমি যেহেতু কি কয় বেটাৰমেন্ট দিছো বেটাৰমেন্ট দিয়া সকলক কি আমি কোনটো ইয়াৰ দিম তোমালোকে কি কৰিবা 2025 ইয়াতে ক্লিক কৰিবা তাৰ পিছত ক্লাস 2 বৰ্ডটো আমাৰ ASEC board হয় ASEC board দিবা লগতে ক্লাস 12 ৰ যোনটো ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে বহাই দিবা ৰেজিষ্ট্ৰেচন নম্বৰ দিয়াৰ পিছত ক্লাস 12 ৰ ৰোল নম্বৰ দিবা তাৰ পিছত ডিভিজন কোনটো পাইছা তাৰ পিছত তোমালোকে ক্লাস 12 কোনটো ইনষ্টিটিউচনত বা স্কুলত আছিল ইয়াতে দিবা সো দিয়াৰ পিছত ইয়াতে কি কৰিবা ক্লাস 12 ৰ যোনটো কম্বিনেশন সাবজেক্ট আছিল সেই সাবজেক্ট কেটা ইয়াতে ধুনিয়াকে কি কৰিবা বহাই দিবা এটা কথা মন কৰিবা তোমালোকে জাস্ট কমাটো ব্যৱহাৰ কৰিবা বাকি যদি তোমালোকে হাইফেন বা বেলেগ ধৰণৰ যদি স্পেশাল ক্যাৰেক্টাৰ যদি ইয়াতে ইউজ কৰা তেনেহলে কিন্তু তোমালোকৰ কি হ'ব ভ্যালিড বুলি শো নহব সো এইখিনি ভালকে মনত ৰাখিবা এতিয়া মেইন প্ৰবলেমটো আহিলে ইয়াতে মেইন প্ৰবলেমটো আহিলে তোমালোকক যোনটো সাবজেক্ট সিলেকশন বহুতে কৈ আছে যে আমি যেহেতু 4 সাবজেক্টটো এড কৰিছো 6টা সাবজেক্ট হয় কিন্তু আমাৰ পার্সেন্টেজ কমি যায় তোমালোকে কি কৰিবা 5টা সাবজেক্ট যোন কেটা 5টা সাবজেক্টত বেছি মাৰ্ক পাইছা হে বেছি মাৰ্ক থকা সাবজেক্ট কেটা ইয়াতে এন্টাৰ কৰিবা প্ৰথমে দিবা ইংলিশ তাৰ পিছত যেহেতু মই সায়েন্সৰ কাৰণে ফিল আপ কৰিছো এমআইএল থাকিব তাৰ পিছত ফিজিক্স থাকিব তাৰ পিছত কেমিষ্ট্ৰি থাকিব তাৰ পিছত বায়োলজি থাকিব সো মোৰ কি আছিল ম্যাথছটো আছিল 4 সাবজেক্ট তো ম্যাথছটো মই ইয়াতে কি নকৰিম এন্টাৰ নকৰিম সো ইয়াৰ পার্সেন্টেজটো কিমান আছে হয়তো তোমালোকে চাই আছা যেতিয়া মই ইয়াতে ম্যাথছ সিলেক্ট কৰিম ম্যাথছত কিমান মাৰ্ক পাইছে ইয়াতে দিম সো মাৰ্কটো কি হ'ব নভৰি কেনে কি হ'ব এটো মাৰ্কটো ডিক্ৰিজ হ'ব ইনক্ৰিজ নোহাকৈ কি হ'ব ডিক্ৰিজ হ'ব সো একাৰণে এই প্ৰবলেমটো ভালকে চাবা তোমালোকে কি কৰিবা 5টা সাবজেক্ট যোন কেটা 5টা সাবজেক্টত বেছি মাৰ্ক পাইছা হে 5টা সাবজেক্ট ইয়াতে তোমালোকে এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত এই সৰুকে টিক মাৰ্ক আছে টিক মাৰ্কত ক্লিক কৰিবা তাৰ পিছত
7 নেক্সটত ক্লিক কৰিবা 7 নেক্সটত ক্লিক কৰাৰ পিছত আকৌ তোমালোকক কি কৰা হ'ব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আকৌ তোমালোকে নেক্সটত ক্লিক কৰিবা এতিয়া আহিলে তোমালোকে কি ডকুমেন্টছ আপলোড কৰিছা প্ৰথম তোমালোকক ফটো আহিব সিগনেচাৰ আহিব ইডব্লিউএছ ক্যাটেগৰী যদি থাকে ইডব্লিউএছ ৰ সাৰ্টিফিকেট আহিব আইডি প্ৰুফ কি দিছা পান কাৰ্ড আহিব ডোমিসাইল সাৰ্টিফিকেট যদি আপলোড কৰিছা ডোমিসাইল সাৰ্টিফিকেট এইখিনি সকলো কেনে কি হ'ব ৰিভিউ কৰিব আহিব তাৰ পিছত তোমালোকৰ ক্লাছ 10 ৰ মাৰ্কশিট দিব লাগিব আৰু ক্লাছ 12 ৰ মাৰ্কশিট এটা বহুতে ক'ব যে ক্লাছ 12 ৰ যেটো এতিয়া মাৰ্কশিট আহা নাই সো আমি কোনটো আপলোড কৰিম তোমালোকৰ যোনটো ই মাৰ্কশিট যোনটো আইছে হে ই মাৰ্কশিটটো তোমালোকে এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত তোমালোকে ইয়াতে প্ৰিভিউ ক্লিক কৰিবা প্ৰিভিউ ক্লিক কৰাৰ পিছত আকৌ তোমালোকক কনফাৰ্মেশন কৰিব দিব কনফাৰ্মেশন কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব সাবমিটত ক্লিক কৰিব লাগিব সো সাবমিটত ক্লিক কৰাৰ পিছত এই সকলোবোৰ তোমালোকে টিক মাৰ্ক দিব লাগিব যে তোমাৰ ডেট অফ বাৰ্থ ঠিক আছে তোমাৰ নাম ঠিক আছে তোমাৰ মাদাৰ্স নেমৰ নাম ঠিক আছে এই সকলোবোৰ তোমালোকে ইয়াতে যে চাইছা টিক মাৰ্ক আছে বক্সৰ নিচিনা আছে এই সকলোবোৰ তোমালোকে কি কৰিব লাগিব টিক মাৰ্ক দিব লাগিব সো টিক মাৰ্ক দিয়াৰ পিছত টেকিং সাৰ্ভিস ফ্ৰম CSC যেটো CSC চেণ্টাৰত মই আমি যোৱা নাই সো নিজে কৰিছো সেলফ কৰি আছে আৰু যদি তোমালোকে CSC চেণ্টাৰত গৈ কিনে কৰা তেনেহলে ইয়েস দিবা যদি কৰা নাই তেনেহলে নো দিবা সো বেছিভাগে হয়তো সেলফে কৰিবা CSC নাযাবা সাইবাৰ পইণ্টত নাযাবা যদি সাইবাৰ পইণ্টত যোৱা তেনেহলে ইয়াতে ইয়েস ক্লিক কৰিবা সো মই নট ক্লিক কৰি কেনে কি কৰিম সাবমিট এপ্লিকেশনত মই ধুনিয়াকে কি কৰিম যেতিয়া মই সাবমিট এপ্লিকেশনত ক্লিক কৰিলো তেতিয়া ইয়াতে চোৱা আমাৰ 3 নম্বৰ প্ৰিফাৰেন্সত ধুনিয়াকে আহি গল সো তোমালোকক এনেকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু প্ৰিফাৰেন্স কেটা তোমালোকে ইয়াতে কি কৰিব পাৰিবা চেঞ্জ কৰিব পাৰিবা মনে বিচৰা প্ৰিফাৰেন্সৰ যোনটো কলেজত তোমালোকে এডমিশন 100% লব বিচৰা যে মই ভাবো যে এইটো কলেজত আমাৰ লোৱাটো একেবাৰে বাধ্যতামূলক হ'ব বা বাধ্যতামূলক বুলি বিচাৰো বা এইটো কলেজত মোৰ লাগে এডমিশনটো তেনেহলে কি কৰিবা প্ৰিফাৰেন্স 1 বুলি দিবা যোনটো কলেজ লাগে বেছিকে হেতু কলেজ তোমালোকে প্ৰিফাৰেন্স 1 2 তেনেকে দি দিবা আৰু এটা কথা মন কৰিবা তোমালোকে টোটাল ম্যাক্সিমাম 10টা কলেজত তোমালোকে আবেদন কৰিব পাৰিবা আৰু 10টা কলেজত উপৰ তোমালোকে নোৱাৰিবা লগতে তোমালোকক কেইবাটাও মেৰিট লিষ্ট ঘোষণা কৰিব সহ যদি তোমালোকে ফাৰ্স্ট মেৰিট লিষ্টত হয়তো সিলেকশন নহল সেকেন্ড মেৰিট লিষ্টত হ'ব সেকেন্ড মেৰিট লিষ্টত নহলে থাৰ্ড মেৰিট লিষ্টত হ'ব সো এনেকে তোমালোকক মেৰিট লিষ্ট মাৰিয়ে থাকিব লগতে লাষ্টত কি হয় স্পট এটা মেৰিট লিষ্ট ঘোষণা কৰে তোমালোকে হয়তো বহুত ছাত্ৰ ছাত্ৰী চিন্তা কৰে যে আমি যদি ফাৰ্স্ট বা থাৰ্ডত বা ফৰ্থত যদি সিট নাপাও সো আমাৰ এডমিশন হ'ব না নাই সকলোৰে এডমিশন হ'ব হেতু ভাবি চিন্তা নকৰিবা সো ইমান এটা সৰু ভিডিও আছিল আশা কৰো এই ভিডিওটো তোমালোকৰ কাৰণে খুব উপকাৰী হ'ব লগতে যদি উপকাৰী হয় নিশ্চয় তোমালোকে এই ভিডিওটো শেয়াৰ কৰিবা লগতে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা